গুড মৰ্ণিং গাইজ, আশা কৰোঁ আপোনালোক সকলোৰে ভাল। এয়া চাওক, অকণমানে ভাজিছোঁ, বেছি ভজা নাই, পটল ভাজিছোঁ ইহঁতক টিফিনত দিবৰ কাৰণে ৰুটিৰ লগত। এয়া ভাজি থৈছোঁ, মানে তেলটো অলপ দিছোঁ, তেলটো নিদিলে ৰুটিৰ লগত খাব বেয়া পাব। আৰু এইফালে এইটো আটা মাৰি থৈ দিছোঁ। কোনে কোনে ক'বচোন, কোনে কোনে মানে আটাটো আগতীয়াকৈ মাৰি থৈ দিয়ে। মই কিন্তু আগা দিনাখনতে মাৰি থৈ দিওঁ আটাটো, নহ'লে পিছত ৰাতিপুৱা সময় অলপ দিগদাৰ হৈ যায়। ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই গাইজ। দেখিছে মোৰ ৰুটি বনাইছোঁ। ৰাতিপুৱা সময়খিনি বহুত দৌৰা দৌৰি হয়, কোনফালে যাম কোনফালে কি কৰিম এনেকুৱা লাগি যায়। এটা টিফিন হৈ গ'ল মোৰ, যিহেতু দুটা ল'ৰা ছোৱালী। এটা টিফিন এনেকৈ মই ভাজিটো সোমাই এনেকৈ ৰোল কৰি কাটি পিনে দিওঁ, তেতিয়া সিহঁতে খাব সুবিধা হয়। মোৰ হৈ গ'ল। মই এইটোতে ৰুটি সেকোঁ দেই, মই কাপোৰ ব্যৱহাৰ নকৰোঁ বা খন্তি ব্যৱহাৰ নকৰোঁ, মই নোৱাৰোঁ কৰিব। আপোনালোকে এনেকৈ কৰে নে নাই? বহুতে মানে বেছিভাগ মানুহে কাপোৰেৰে কৰে। মোৰ মানে এইটো মিস্ত্ৰী আহিছিলে, এইটো মই বনাই লৈছোঁ, মই সুবিধা কৰি লৈছোঁ আৰু, নহ'লে হাতখন পুৰে যে কাপোৰেৰে দিলেও। এনেকৈ বনাই লৈছোঁ, ধুনীয়াকৈ ফুলি গ'ল। অকণমান ইয়াতে ঘি লগাই দিম, ঘি লগাই ভাজি অকণমান দি ৰুটিখন হৈয়ে গ'ল ৰুটিটো। মানে এনেকৈ দিলে মানে ৰুটিটো হেঁচি দিওঁ যে, সেইকাৰণে বেছিকৈ নুফুলে, ফুলিলেও মানে হেৰি হৈ যায়। এতিয়া মই অকণমান ঘি লগাই দিম, বেছি নিদিওঁ, অকণমান দিম। আলু ভাজিটো থাকিবই যে, মানে পটল ভাজিটো, এনেকৈ ঘিটো লগাই দৌৰা দৌৰি বেছি টাইম এয়া কৰিব নোৱাৰোঁ যে, হাতেৰে এনেকৈ দি দিওঁ আৰু। আজি অকণমান লৰালৰিয়ে হ'ল। হেঁচি নিদিলে পৰি যাব পাৰে যে, সেইকাৰণে হেঁচি দিওঁ। দি এনেকৈ সমান কৰি এনেকৈ মই দি দিওঁ, এনেকৈ দি টিফিনত দি দিওঁ মই। এনেকৈ দি দিওঁ। ওলালে এয়া ভাত পানী খুৱাই ল'লোঁ। সেয়া স্কুল যাব ওলাইছে। মই সদায় ৰাতিপুৱা স্কুল যোৱাৰ সময়ত সূৰ্য সেৱা কৰি যাব দিওঁ। ৰাতিপুৱাই গা চা ধুই লয় আৰু। বদমাচি নকৰিবা দে বেটা, বদমাচি নকৰিবা দে মা, নুচুবা, গাড়ীখন বেক হৈ যাব। মুখখন নিদিবা মা, এটা লেতেৰা ধূলি লাগি থাকে। বাই মা, বাই, ভালকৈ পঢ়িবা হা। খুৰাকে থ'ব গৈছে, দেউতাক নাই, দেউতাক অফিচৰ কামত বাহিৰত গৈছে। বাই মা, বাই বাই বেটা, বাই। এই চোৱা, বাই বাই। বাহিৰত গৈছিলে দেউতাকে, আহি পাব আজি। গুড মৰ্ণিং গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। এয়া দেখা পাইছে, পূৰা আৰামত বহি লৈছোঁ। সকলোকে বিদায় দিলোঁ, স্কুলত দিলোঁ বিদায়। এতিয়া মই ৰাতিপুৱাৰ চাহকাপ অকণমান বহি পিনে খাম, কাৰণ একাপ চাহ যদি বহি খাব নোৱাৰোঁ অলপ আমনি লাগে আৰু, মানে দিনটো ভাগৰি যোৱা নালাগে, সেইকাৰণে অকণমান বহি খাম। তো আজি মানে ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ আৰু। আপোনালোকে ভিডিঅ'টো মৰম দিব, চেনেহ দিব, আৰু যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই।
মই দুপৰীয়াৰ কাৰণে ভাতৰ যা যোগাৰ কৰি ল'লোঁ। ইয়াতে ভাত বহাই দিলোঁ, ভাতটো বহাই দিলোঁ। ইয়াত দাইলটো এনেকৈ কেৰাহীত ফেনটো কাঢ়ি সিজিব দিওঁ। জনাবচোন কোনে কোনে এনেকৈ কেৰাহীত দাইল বনায়। কুকাৰতো বনাব পাৰি, মই কেৰাহীত বনাওঁ। কেৰাহীত বনালে অলপ সোৱাদটো বেলেগ হয়। মানে ৰাতিপুৱাতে বনাই লৈছোঁ দুপৰীয়াৰ কাৰণে, নহ'লে কি হয় সিহঁতক স্কুলৰ পৰা লৈ অনালৈকে 1মান বাজি যায়। তো 1 বজাত আহি পোৱালৈকে 1 বেছি হয়, 1:30মান বাজে। এইটো ভাতে বনাম নে কি বনাম, সেইকাৰণে এতিয়া বনাই মেলি আজৰি হৈ সিহঁতক মই 12টামান বজাত আনিব যাম। এয়া দেখিছেনে কেনেকুৱা ফেন, কিমান মেডিচিন দিয়ে আজিকালি দালিবিলাকত। ভাতটো বনাই, ভাত দালিটো বনাই, বাকীখিনি বাৰু কিবা এটা বনাই থৈ এনে সাধাৰণকৈ বনাই থৈ গুচি যাওঁ। তথাপিও দালি ভাতটো হৈ থাকিলে মানে আহিয়ে পটককৈ কিবা এটা কণী চণী ফ্ৰাই কৰি হ'লেও দিব পৰা যায়। হৈ গ'ল। মই এতিয়া হালধি দিম। মই ফেনটো কাঢ়ি উঠাৰ পিছত হালধি দিওঁ। কিছুমানে আগতীয়াকৈও দিয়ে, মই বেছি হালধি নিদিওঁ, কমাই দিওঁ। এতিয়া মই ঢাকনখন মাৰি থৈ দিম। ঢাকন মৰাৰ পিছত বইল হৈ থাকিব, তাৰপিছত চম্ভাৰ মাৰিম দালিটো। ফাইনেলি মোৰ ব্ৰেকফাষ্ট এয়া ৰেডি হৈ গ'ল। মিঠাই আৰু ৰুটি আৰু চাহ লৈছোঁ। কি কৰিব আৰু, চবকে বিদায় চিদাই দি উঠাৰ পিছত মই খাবলৈ ওলাইছোঁ আৰু। আজিলৈ ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ। ভালদৰে আঁকোৱালি ল'ব আৰু মোৰ ভিডিঅ'টো কেনে পালে জনাব। বাই বাই।